তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ এতিয়া গোৱালপাৰা জিলা প্ৰশাসনে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাত 7,00,000 প্ৰায় 90,000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। 910টা ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে সাজু হৈছে আৰু ৰাতিপুৱাৰ পৰা যিসকল প্ৰিচাইডিং অফিচাৰ আছে, যিসকল পুলিং অফিচাৰ আছে, সেইসকলে নিজ নিজ কেন্দ্ৰলৈ এনেকৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিটো গোৱালপাৰা জিলা প্ৰশাসনে EVM-সমূহ তেওঁলোকে পুলিং অফিচাৰসমূহক দিয়া পৰিলক্ষিত হৈছে। আৰু যিহেতু ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে। আৰু দাদা আপোনাৰ ওচৰত আহিছোঁ, যিহেতু আপুনি EVM লৈ ইতিমধ্যে ৰাওনা হৈছে ভোটগ্ৰহণ কেন্দ্ৰলৈ, ক'ত যাব আৰু কেনেকৈ ধৰণৰ? আমি ঠিকে কাৰাইখোৱা যাম। আমি কাৰাইখোৱা MB স্কুল, কাৰাইখোৱা MB স্কুল। যিহেতু বহু সংখ্যক যুৱ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব, তেওঁলোকক কেনেকুৱা ধৰণৰ কৰা হ'ব? মানে ভোটটো সকলোৱে দিব লাগে, সকলো জনসাধাৰণৰ পৰা সহযোগিতা পাম বুলি আশা থাকিলে আৰু নহয় জানো, সেইটোৱে আৰু এজন দাদা আছে, তেওঁৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। দাদা দেখিছোঁ আপুনি EVM লৈ ইতিমধ্যে নিজৰ কেন্দ্ৰলৈ ৰাওনা হৈছে, ক'ত যাব আৰু এইবাৰ যিহেতু আব্ৰাভিটা LP স্কুললৈ যাম। 78 পলিং চেণ্টাৰ। আমি ৰ মেটেৰিয়েলবিলাক আমি এইবিলাক লৈছোঁ, সকলোলৈ আমি যাবলৈ ওলাইছোঁ। কি আহ্বান জনাব? আমি ৰাইজলৈ যাতে সকলোৱে আমাৰ ভোট গ্ৰহণ কৰি আমি ইয়াতে জমা দিব পাৰোঁ, সেয়া আমাৰ আশা ৰাখিছোঁ। আৰু আমি ধুনীয়াকৈ আমি বস্তুখিনি তেওঁলোকে আমাক যোগান ধৰিছে আৰু কোনো অসুবিধা পোৱা নাই আমি। গতিকে অহাটো অসুবিধা পোৱা নাই ঘৰৰ পৰা, আৰু চেণ্টাৰলৈ যাতে আমি ভালে যাই পাওঁ সেয়া আমি আশা ৰাখিছোঁ। মোৰ লগতে আছোঁ বাইদেউ, এইবাৰ যিহেতু ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে ৰাওনা হৈছে যিসকল পলিং অফিচাৰ আছে, আৰু তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো ভোটাৰসকলক কি আহ্বান জনাব? হয়, আমি বিশেষকৈ এতিয়া পোষ্টেল বেলট পেপাৰ চেলৰ কথাই মই ক'ব বিচাৰিম। আমি আচলতে পলিং অফিচিয়েল যিসকল ইলেকশ্যন ডিউটিত আছে তেওঁলোকক ফেচিলিটেট কৰাৰ কাৰণে আমাৰ দুটাকৈ ফেচিলিটেশ্যন চেণ্টাৰ বনোৱা হৈছে। আৰু আপোনালোকে দেখিবলৈ পাব এটা ডাঙৰ দীঘল কিউ দুইফালে লাগি আছে। আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ পৰা চব এনচিয়'ৰ কৰা হৈছে, তেওঁলোকে ধুনীয়াকৈ আজি ব্ৰেকফাষ্ট কৰি লাঞ্চৰ কাৰণেও ব্যৱস্থা কৰা হৈছে, মেটেৰিয়েলখিনি ডিষ্ট্ৰিবিউশ্যন কৰি থকা হৈছে। তেনেকৈ ট্ৰান্সপৰ্টৰ স্মুথলি ব্যৱস্থা কৰা হৈছে, যাতে নিজৰ নিজৰ গন্তব্যস্থলত দিনৰ পোহৰৰ ভিতৰতে গৈ পায় আৰু তেওঁলোকৰ যাৱতীয় কামখিনি কৰি ল'ব পাৰে, যাতে কাইলৈ খুব ধুনীয়াকৈ স্মুথলি ইলেকশ্যন চলাব পাৰি। এইবাৰ মহিলা কেন্দ্ৰ এইবাৰ আছে নেকি গোৱালপাৰা? হয় হয়, আছে। মুঠ 40টা মহিলা কেন্দ্ৰই আছে। হয় হয়। তেওঁলোক কিমানজন পুলিং অফিচাৰ নিয়োগ কৰা হৈছে আপুনি কিবা গম পায়? ছেইম যেনেকুৱা আদাৰ জেনেৰেল হেৰিয়াত থাকে তেনেকৈ আমাৰ ফাৰ্ষ্ট পলিং, থাৰ্ড পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, প্ৰিজাইডিং অফিচাৰ সকলোখিনি ব্যৱস্থা কৰা হৈছে, ছিকিউৰিটি ব্যৱস্থা কৰা হৈছে। ধন্যবাদ জনাইছোঁ। এয়া হৈছে যি গোৱালপাৰা জিলা প্ৰশাসনৰ এইবাৰ যিহেতু প্ৰায় 7,90,000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব গোৱালপাৰা জিলাত, আৰু এখন বৃহৎ ভোটাৰ। আৰু গোৱালপাৰা জিলাৰ যি 4টাকৈ বিধানসভা সমষ্টি আছে, এই 4টাকৈ বিধানসভা সমষ্টিৰ যি 2টা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু 2টা গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু মুঠ বহু যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে যিহেতু ইতিমধ্যে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু ইতিমধ্যে এইসমূহ পলিং চেণ্টাৰসমূহত তেনেকৈ এতিয়া মুকলি কৰা হৈছে, আৰু ইয়াৰ পৰা যিহেতু EVM-সমূহ লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত পৰিৱেশ দেখাইছোঁ, এয়া হৈছে গোৱালপাৰা যি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা এতিয়া EVM-সমূহ এইবিলাক কৰা হৈছে, আৰু বহু সংখ্যক EVM-ৰ লোক আছে। আৰু এজন দাদা, আপুনি ইমান সুন্দৰকৈ ৰাতিপুৱাৰ ভাগত ওলাই আহিছে নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে, আপুনি ক'ত যাব আৰু এইবাৰ যিহেতু বহু নতুন ভোটাৰ আছে তেওঁলোকৰ ধৰণে কি আহ্বান জনাব ভোটাৰসকলক? মই যাম দলগুমা হাইস্কুলত মোৰ ডিউটি পৰিছে, আৰু যিহেতু নতুন ভোট দিব তেওঁলোকক আহ্বান জনাওঁ যাতে তেওঁলোকে ভালদৰে ভোট দিয়ে আৰু মহিলা ভোটাৰো আছে, আৰু মহিলা ভোটাৰসকলেও যাতে সুচাৰুভাৱে ভোট দিব পাৰে তাৰ কাৰণে তেওঁলোককো মই আহ্বান জনাইছোঁ। গোৱালপাৰা জিলা প্ৰশাসনে আপোনালোকে সুচাৰুৰূপে যিসকল চলাৰ কাৰণে যিখিনি ট্ৰেইনিং বা প্ৰশিক্ষণ দিছিলে সেইখিনি সময় লৈ পেলাই আপুনি কিমান সুখী? যিহেতু আমাক ট্ৰেইনিং দিছে, তেওঁলোকে ভালদৰে দিছে, আমি ভালদৰে শিকিছোঁ, আৰু আমাৰ ভোটখিনি লওঁতে কোনো ধৰণৰ অসুবিধা নহয়। যিখিনি নিয়ম নীতি জানিব লাগে গোটেইখিনি আমাক শিকাইছে, আৰু সেই হিচাপে আমি ভোট ল'বলৈ যাবলৈ ওলাইছোঁ। আৰু এজন দাদা আছে, তেওঁৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপুনি যিহেতু ইতিমধ্যে চবে ৰাওনা হৈছে নিজৰ নিজৰ কেন্দ্ৰলৈ, আৰু যিহেতু কাইলৈ যিহেতু গণতন্ত্ৰৰ এটা দিন আৰু সকলোৱে গণতন্ত্ৰ পালন কৰিব, আৰু এই ক্ষেত্ৰত যিসকল ভোটাৰ আছে তেওঁলোকক কি আহ্বান জনাব আৰু তেওঁলোকে ভোটদান কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ সহায় মই আমি ক'ম যে আপোনালোকে ভালদৰে ভোটটো দিয়ক, কোনো অসুবিধা নহ'ব, যাতে আপোনালোকে সুকলমে ভোটটো দিব পাৰে, এইটোৱে কামনা কৰিম আৰু কি।
ইয়াৰ নিশ্চয়কৈ সকলোৱে যাতে সুন্দৰভাৱে সুচাৰুৰূপে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু সকলোৱে যাতে সুকলমে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে এইসমূহ পুলিং অফিচাৰে সকলোকে আহ্বান জনাইছে আৰু তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে ইতিমধ্যে ৰাওনা হৈছে আৰু ইয়াৰ EVM লৈ এইসকল লোকে এনেকৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে যিহেতু নিজৰ নিজৰ গন্তব্যস্থানলৈকে ইতিমধ্যে ৰাওনা হৈছে আৰু এজন দাদা আছে দাদা যিহেতু আপুনি ইতিমধ্যে EVM লৈ ৰাওনা হৈছে নিজৰ কেন্দ্ৰলৈ আৰু এইবাৰ ভোটাৰ ৰাইজক কি আহ্বান জনাব নিজৰ সকলোৱে নিজৰ ভোটটো দিয়ক। ইয়াৰ পৰিৱেশ দেখাইছোঁ আৰু ইয়াৰ হৈছে গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে ৰাওনা হৈছে জিলা প্ৰশাসনে যিসমূহ EVMসমূহ মুকলি কৰি দিছে আৰু নিজৰ নিজৰ গন্তব্যস্থানৰ ৰাওনা হৈছে এইসকল পুলিং অফিচাৰসমূহে।